নমস্কাৰ আমি আলোচনা কৰি আছোঁ ক্ৰেক APSC প্ৰিলিমছ উইথ PYQs অৰ্থাৎ আমি এটা বেয়াৰ মিনিমাম PYQ চাই যাব লাগিব যাৰ বাবে আমি APSC যোনটো প্ৰিলিমছ এক্সামিনেশ্যন আহি আছে সেইটো আমি ক্ৰেক কৰিব পাৰোঁ আৰু সেইটো আমাক সহায় কৰিব আমাৰ PYQ খিনিয়ে গতিকে এই ভিডিঅ'টিত আমি জিঅ'গ্ৰাফিৰ যিখিনি PYQ পৰীক্ষাত আহি গৈছে ইতিমধ্যে UPSCত তো সেইখিনি আমি আলোচনা কৰিম আৰু এই PYQ খিনিৰ পৰা আপোনালোকৰ প্ৰিলিমছত যিসমূহ কুৱেশ্যন আহিব সেইখিনি কৰাত নাইবা আপোনালোকে এলিমিনেশ্যন মেথডৰ সহায়ত আপোনালোকে প্ৰশ্নটো কৰাত উত্তৰটো কৰাত আপোনালোকৰ সহায় হ'ব গতিকে আমি দেৰি নকৰি আৰম্ভ কৰোঁ প্ৰথমতে আমি চাওঁ যে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এইটো 2023ত অহা কুৱেশ্যন ঠিক আছে UPSCত আহিছিলে তো কৈছে যে ইন এ চেছমোগ্ৰাফ P waves are recorded earlier than S waves ঠিক আছে ইয়াত কৈছে যে চেছমোগ্ৰাফত P waves যোনটো প্ৰাইমেৰী ৱেভছ বুলি কোৱা হয় প্ৰাইমেৰী ৱেভছ তো প্ৰাইমেৰী ৱেভছটো সোনকালে ৰেকৰ্ড কৰা হয় বুলি কোৱা হৈছে যোনটো S waves আছে S waves মানে হৈ গ'ল ছেকেণ্ডেৰী ৱেভছ ঠিক আছে তো গতিকে আমি ছেকেণ্ড ষ্টেটমেণ্টটো এতিয়া চাই লওঁ ছেকেণ্ড ষ্টেটমেণ্টত কি বুলি কৈছে ছেকেণ্ড ষ্টেটমেণ্টত কোৱা হৈছে যে ইন P waves the individual particles vibrate to and fro in the direction of the wave propagation whereas in S waves in the particles vibrate up and down at the right angles to the direction of the wave propagation যদি এটো আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ দুইটা অপচনে শুদ্ধ ঠিক আছে ইয়াৰ দুইটা অপচনে শুদ্ধ কাৰণ আমি যদি চাব যাওঁ এতিয়া আৰ্থকুৱেক এটা কেনেকৈ হয় এইখন যদি আমাৰ পৃথিৱী ঠিক আছে আৰ্থকুৱেকৰ যদি ফ'কাছ পইণ্ট এইটো হয় তেতিয়াহ'লে ইয়াত আমাৰ দুই ধৰণৰ ৱেভছ আছে যোনখিনি এই ওপৰত হ'ব এইখিনিক আমি ছাৰ্ফেচ ৱেভছ বুলি কওঁ ঠিক আছে ছাৰ্ফেচ ৱেভ বুলি কওঁ আৰু যেতিয়া এনেকৈ যাব মানে ৱেভটো এনেকৈ যাব নহয় ইয়াত দুটা ৱেভছ আছে এটা এইখিনি এই ভিতৰৰ যোনখিনি পেলাব যাব তাতে মানে দুটা ৱেভছ আছে এইটোক আমি বডি ৱেভছ বুলি কওঁ ঠিক আছে এই বডি ৱেভছৰ দুটা পাৰ্ট আছে এটা পাৰ্ট হৈ গ'ল P waves প্ৰাইমেৰী ৱেভছ আৰু এটা হৈ গ'ল ছেকেণ্ডেৰী ৱেভছ ঠিক আছে আৰু এটা হৈ গ'ল ছেকেণ্ডেৰী ৱেভছ যদি আৰু P ৱেভছবোৰ কি হয় P ৱেভছটো মানে বহুত ফাষ্ট মুভিং হয় হা কিন্তু ছেকেণ্ডেৰী ৱেভছটো মানে অলপমান S ৱেভছটো অলপ মানে শ্ল' যায় গতিকে ইয়াৰ পৰাই আমাৰ যোনটো ফাৰ্ষ্টটো এইটো শুদ্ধ বুলি গম পাইছোঁ যিহেতু চেছমোগ্ৰাফত মানে P ৱেভছবোৰ আৰ ৰেকৰ্ডেড আৰ্লিয়াৰ দেন দ্য S ৱেভছ মানে P ৱেভছবোৰ মানে বেছি ফাষ্টাৰ ইন কম্পেৰিজন টু দ্য S ৱেভছ ছেকেণ্ডেৰী ৱেভছ ঠিক আছে তাৰপিছত হৈ গ'ল ছেকেণ্ড ষ্টেটমেণ্ট কৈছে যে P ৱেভছবোৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স কি হয় সেইবোৰ মানে লংজিটিউডিনেল ঠিক আছে লংজিটিউডিনেল ঠিক আছে অৰ্থাৎ P ৱেভছবোৰ মানে এনেকৈ যায় মানে P ৱেভ যেতিয়া যায় এনেকৈ যায় মানে ঠিক আছে এইটো ষ্টাইলত যায় আৰু এইটোক কি বুলি কোৱা হয় টু এণ্ড ফ্ৰ' বুলি কোৱা হয় ঠিক আছে গতিকে ইয়াৰ পৰা আমি চাব পাৰোঁ যে এই যোনটো ছেকেণ্ড ষ্টেটমেণ্ট P waves the individual particles vibrate to and fro এইটো আমাৰ শুদ্ধ ঠিক আছে গতিকে আমি ইয়াত যদি চাব লাগিব আমাৰ অপশ্যনটো কি অপশ্যনটো কাৰেক্ট হ'ব অৰ্থাৎ both 1 and 2 ঠিক আছে তাৰপিছত কৈছে যে দ্য ব্লেক কটন চইল অফ ইণ্ডিয়া হেজ বিন ফৰ্ম ডিউ টু দ্য ৱেডাৰিং অফ কৈছে যে যোনটো ব্লেক কটন চইল আছে যোনটো ইণ্ডিয়াত পোৱা যায় সেই ব্লেক কটন চইলটো ইণ্ডিয়াত কিহৰ কেনেকৈ ফৰ্ম হয় কৈছে কিহৰ পৰা ৱেডাৰিং হয় কিন্তু ফৰ্ম হয় এইটো ব্লেক কটন চইলটো ক'ৰ পৰা প্ৰডিউচ হয় ব্লেক কটন চইল ফৰ্ম বাই দ্য ৱেডাৰিং অফ দ্য ফিচাৰ ভলকেনিক ৰক ইয়াত দিছে ফিচাৰ ভলকেনিক ৰক যিহেতু আছে এইটোৱে শুদ্ধ উত্তৰ হ'ব আৰু এইটো পূৰা ষ্টেটিক কুৱেশ্যন হয় আপোনালোকে জানিব লাগিব ফৰ ফেক্সুৱেল কুৱেশ্যন হয় ঠিক আছে গতিকে ব্লেক কটন চইলটো ক'ৰ পৰা ফৰ্ম হয় এই যোনটো ফিচাৰ ভলকেনিক ৰক আছে সেইটো ৱেডাৰিং হৈ কিনি মানে ফৰ্ম হয় ঠিক আছে আৰু ৱেডাৰিং কিহৰ পৰা হয় আমাৰ যোনটো এয়াৰ তাৰপিছত ৱাটাৰ উইণ্ড
এইবোৰৰ পৰা মানে ৱেডাৰিং হয় মানে ঠিক আছে গতিকে এইটো কুৱেশ্যনটো হৈ গ'ল আমাৰ অপশ্যন বি ইজ কাৰেক্ট নেক্সট যদি আমি চাওঁ উইথ ৰেফাৰেঞ্চ টু দ্য মেনেজমেণ্ট অফ দ্য মাইনৰ মিনাৰেলছ ইন ইণ্ডিয়া কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট যোনটো আমাৰ মাইনৰ মিনাৰেলছ আছে মাইনৰ মিনাৰেলছৰ মেনেজমেণ্টৰ ক্ষেত্ৰত তলৰ ষ্টেটমেণ্টকেইটা কোনকেইটা শুদ্ধ হয় চাব দিছে এইটো 2029ত আহিছিলে 2019ত আহিছিলে তাৰপিছত প্ৰথমটো কৈছে যে চেণ্ড ইজ এ মাইনৰ মিনাৰেল একৰ্ডিং টু দ্য প্ৰিভেইলিং ল ইন দ্য কাণ্ট্ৰি আমাৰ যোনটো এটা ল আছে হা আমাৰ ইণ্ডিয়াত এটা ল আছে এই ল'ৰ মতে যোনটো আমাৰ এখন ল বুলি ক'বলৈ গ'লে মাইনছ এণ্ড মিনাৰেলছ এক্ট আছে ঠিক আছে ইয়াৰ যোনটো ডেভেলপমেণ্ট আৰু ৰেগুলেশ্যনৰ ওপৰত এই মাইনছ এণ্ড মিনাৰেল এক্ট আছে ঠিক আছে আৰু এই এক্টখন কিমান চনত আহিছিল 1957 এই এক্টখনৰ মতে বুলি সুধিছে যে চেণ্ড ইজ এ মাইনৰ মিনাৰেল একৰ্ডিং টু দ্য প্ৰিভেইলিং ল ইন দ্য কাণ্ট্ৰি আৰু এইটো শুদ্ধ হয় মানে ঠিক আছে শুদ্ধ কিয় হয় মানে এই চেণ্ডটো মানে দুটা মিনাৰেলছ আছে ন এটা হ'ল মেজৰ মিনাৰেলছ দুটা ভাগত ভাগ কৰিব পাৰি মানে আমাৰ ইণ্ডিয়াত যিমানখিনি মিনাৰেলছ আছে এই মিনাৰেলছখিনি ক্লাছিফাই কৰিব পাৰি দুটা ভাগত এটা হৈছে মেজৰ আৰু এটা হৈছে মাইনৰ এই মাইনৰ মিনাৰেলছৰ ভিতৰত কি পৰে এই চেণ্ডটো পৰে মানে ঠিক আছে গতিকে চেণ্ড ইজ এ মাইনৰ মিনাৰেলছ এইটো শুদ্ধ আৰু ছেকেণ্ডটো কৈছে যে ষ্টেট গভৰ্ণমেণ্ট হেভ দ্য পাৱাৰ টু গ্ৰাণ্ট মাইনিং লিজেছ অফ দ্য মাইনিং মিনাৰেলছ but the powers regarding to the formation of rules related to the grant of the minor minerals lie with the central government তো কৈছে যে যোনটো মাইনিং মিনাৰেলছ আছে এইখিনি মানে লিজত দিব পাৰে সেইটো পাৱাৰটো মানে ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত আছে বুলি কৈছে যোনটো শুদ্ধ হয় কিন্তু নেক্সটটো যোনটো কৈছে যে the power that regarding the formation of the rules related to the grant of the যোনটো গ্ৰাণ্ট কৰা হয় মাইনৰ মিনাৰেলছৰ সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত আছে বুলি কৈছে যোনটো শুদ্ধ নহয় তো যোনখন এখন মাইনছ এণ্ড মিনাৰেল এক্ট আছে তাৰ মতে কি মানে কি হয় যোনটো ষ্টেট গভৰ্ণমেণ্টে মানে ৰুলছো ফ্ৰেম কৰিব পাৰে ঠিক আছে ৰুলছ ফ্ৰেম কৰিব পাৰে আৰু লগতে ৰেগুলেটো কৰিব পাৰে মানে পূৰা পাৱাৰ দি থৈ দিয়া আছে মানে ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত গতিকে এইটো শুদ্ধ নহয় এইটো অপশ্যন আৰু টু যদি এলিমিনেট হৈ যোৱাৰ লগে লগে এইটো মানে ষ্টেট গভৰ্ণমেণ্টে হয় মানে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট হয় ঠিক আছে ষ্টেট গভৰ্ণমেণ্ট যিটো হয় এইটো হ'ল অশুদ্ধ হৈ গ'ল অশুদ্ধ হৈ যোৱাৰ লগে লগে কি হ'ব টুটো এলিমিনেট কৰি দিলোঁ এইটো এলিমিনেট হৈ গ'ল এইটো এলিমিনেট হৈ গ'ল বাকী থাকিলে এ ইজ দ্য কাৰেক্ট আনচাৰ লাষ্টত অপশ্যনটো চাই লওঁ আমি দ্য ষ্টেট গভৰ্ণমেণ্ট হেভ দ্য পাৱাৰ টু ফ্ৰেম দ্য ৰুলছ প্ৰিভেইলিং ইলিগেল মাইনিং মাইনৰ মিনাৰেলছ তো ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত পাৱাৰটো থাকে মানে ঠিক আছে তো আমি নেক্সট চাই লওঁ হুইচ অফ দ্য ফলোইং ফেনমিনা মাইট হেভ ইনফ্লুৱেঞ্চ দ্য ইভলিউশ্যন অফ দ্য অৰ্গেনিজিম আমাৰ পৃথিৱীত যোনটো আমাৰ কি হৈছে অৰ্গেনিজিম আছে অৰ্গেনিজিমৰ এই ইভালুৱেশ্যনৰ ক্ষেত্ৰত কোনটো ফেনমেনাই ইনফ্লুৱেঞ্চ কৰিছে ইয়াৰ ভিতৰত কোনটো ইনফ্লুৱেঞ্চ কৰিছে বুলি কৈছে গতিকে এইটো চাব যাওঁ আমাৰ কণ্টিনেণ্টেল ড্ৰিফ্ট যোনটো এটা আমাৰ কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এটা আছিলে তাৰ মতে কি হৈছিলে মানে প্ৰথমতে পৃথিৱীখন দুটা ভাগত ভাগ হৈ আছিলে ঠিক আছে এটা আছিলে হাইড্ৰস্ফিয়াৰ আৰু এটা লিথস্ফিয়াৰ মানে এইখন পৃথিৱীখন এই গোটেই মাটিৰ কালিখিনি এটা ভাগত লগ হৈ আছিলে মানে এইখিনি মাটি আছিলে আৰু এই গোটেইখিনি বাকী সাগৰে মানে আৱৰি আছিলে মানে ঠিক আছে পৃথিৱীখনক আৰু যোনটো মাটি আগুৰি আছিলে সেই মাটিডোখৰ নাম আছিলে কি আছিলে পেনজিয়া আছিলে পেনজিয়া আছিলে তাত এই গোটেই পানীখিনিক কি বুলি কৈছিলে এইখিনিক কৈছিলে পেন্থালাছা ঠিক আছে এইখিনি আছিলে পেনজিয়া ঠিক আছে তো আচলতে স্পেলিংটো ভুল হৈছে পেনজিয়াটো এইটো পেনজিয়া আছিলে আৰু যোনখিনি এইখিনি সাগৰখিনি আছিলে সেইখিনি আছিলে পেন্থালাছা ঠিক আছে পেন্থালাছা তো এতিয়া কি হৈ গ'ল কেছটো
পিছত কি হয় ইয়াৰ মাজত এখন ভাগ হয় হা এই দুটা ভাগৰ মাজত ভাগ হয় আৰু ওপৰৰ ভাগটো ওপৰলৈ গুচি যায় সেইটোক নাম দিয়া হয় লোৱাৰ এছিয়া আৰু তলৰ ভাগটো তললৈ গুচি আহে নেক্সটত কি হয় মানে এই ওপৰৰ ভাগটো গুচি যায় বেলেগকৈ এইটো তলৰ ভাগটো বেলেগকৈ ছেপাৰেট হৈ যায় মানে আৰু মাজতে এই টেথেচি যায় মানে ঠিক আছে তো দুটা ভাগ হৈ যায় ওপৰটোক কোৱা হয় লোৱাৰ এছিয়া আৰু তলৰটোক কোৱা হয় গণ্ডৱানা লেণ্ড ঠিক আছে আৰু ইণ্ডিয়া ইজ এ পাৰ্ট অফ দ্য গণ্ডৱানা লেণ্ড তো এইটোকে মানে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বুলি কোৱা হয় তাৰপিছত লোৱাৰ এছিয়া ভাগি কিনি বহুতো আমাৰ যোনখিনি আমাৰ কণ্টিনেণ্টখিনি আছে সেইখিনি ফৰ্ম হয় তাৰপিছত গণ্ডৱানা লেণ্ড ভাগি কিনিও মানে যোনখিনি আমাৰ চাউথ আমেৰিকা তাৰপিছত চাউথ আফ্ৰিকা আছে আফ্ৰিকান নেশ্যনছবোৰ ফৰ্ম হয় তাৰপিছত ওপৰখিনি মিলি এছিয়ান নেশ্যনছ ইউৰোপৰ নেশ্যনছখিনি ফৰ্ম হয় মানে লোৱাৰ এছিয়া ভাগিখিনি তো তেনেকৈ সেইখিনি কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বুলি কয় এইটো আমাৰ বেছিকছত পাব পঢ়িবলৈ ঠিক আছে তো সেইটোৱে সহায় কৰে বুলি কৈছে সেইটো শুদ্ধ এই অৰ্গেনিজিমখিনি ডেভেলপ হোৱাত এই কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰিটিও মানে ইনফ্লুৱেঞ্চ কৰিছে গতিকে অপশ্যন এ ইজ কাৰেক্ট ঠিক আছে তাৰপিছত এইটোতো অপশ্যন এ কাৰেক্ট হ'লে এইটো এলিমিনেট হৈ গ'ল তাৰপিছত টু অনলিও এলিমিনেট হৈ গ'ল দুটা বাছিলে দুটাৰ ভিতৰত এইটো হয় নহয় চাব লাগিব তাৰপিছত ইয়াত কৈছে যে গ্লেচিয়েল চাইকেলছো মানে ইনফ্লুৱেঞ্চ কৰে বুলি কোৱা হৈছে আৰু এইটোও শুদ্ধ মানে গ্লেচিয়েল চাইকেলছো মানে এই যোনটো আমাৰ অৰ্গেনিজিম ইভলিউশ্যনত মানে ইনফ্লুৱেঞ্চ কৰে কিয় কৰে কাৰণ যেতিয়া আমাৰ আইচ এজ হৈছিলে পৃথিৱীত মানে এটা সময়ত আইচ এজ হৈছিলে হা গোটেই মানে পৃথিৱীখনৰ মানে যিমানখিনি লেণ্ড আছিলে গোটেই মানে বৰফে ঢাক খাই গৈছিলে আৰু সেই আইচ এজৰ পৰা ইনফ্লুৱেঞ্চ হৈ কিনে মানে কি হৈছিলে এই গ্লেচিয়েল চাইকেলটো তেতিয়াই মানে আইচ এজৰ পৰাই ইনফ্লুৱেঞ্চ হৈ কিনি মানে এই ইভলিউশ্যন যোনটো অৰ্গেনিজিম ইভলিউশ্যন সেইটো টাইমত কৰিছিলে মানে কাৰণ অৰ্গেনিজিমখিনিতো মৰি যোৱা নাছিলে তেওঁলোকেতো আছিলে ইভলিউশ্যন কৰি আছিলে আৰু আইচ এজৰ পৰাই এই যোনটো গ্লেচিয়েল চাইকেলছটো সেইটো মানে ইনফ্লুৱেঞ্চ হৈছে মানে অৰ্গেনিজিম ইভলিউশ্যন কৰাত গতিকে এইটো শুদ্ধ গতিকে বথ 1 and 2 ইজ কাৰেক্ট ঠিক আছে এইটো মানে এক্সপ্লেইন কৰাৰ কাৰণে টাইম লাগিছে কিন্তু আপোনালোকে যদি জানে এইটো 2-3 ছেকেণ্ডত কৰিব পাৰিব তাৰপিছত আছে কনচিডাৰ দ্য ফলোয়িং ইয়াত কৈছে যে which of the above are responsible for the bringing the dynamic changes in the surface of the earth আমাৰ surface of the earthত মানে ডাইনামিক চেঞ্জ আনিবলৈ কোনকেইটাই ৰেছপনচিবল হয় বুলি কৈছে এবভ তো গতিকে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনে আৰ্থৰ ছাৰ্ফেচটো ইনফ্লুৱেঞ্চ কৰে ঠিক আছে ডাইনামিক চেঞ্জ আনে এইটো হয় জিঅ'থাৰ্মেল এনাৰ্জিও আছে জিঅ'থাৰ্মেল এনাৰ্জিও কৰে এইটো শুদ্ধ গ্ৰেভিটেশ্যনেল ফ'ৰ্চেও আমাৰ আৰ্থৰ ডাইনামিক চেঞ্জ কৰে এইটো শুদ্ধ প্লেট মুভমেণ্টটো গম পাইছে যাৰ কাৰণে আমাৰ টেকটনিক প্লেটবোৰ মুভমেণ্ট হয় সেইটো শুদ্ধ কাৰণ সেইটো মানে আমাৰ ডাইনামিক চেঞ্জ হোৱাত মানে আৰ্থখনক সহায় কৰে ছাৰ্ফেচটো তাৰপাছত ৰ'টেশ্যন অফ দ্য আৰ্থ এইটোতো কৰিব ৰ'টেশ্যন অফ দ্য আৰ্থো জড়িত হৈছে ইভলিউশ্যন অফ দ্য আৰ্থ এইটো জড়িত হৈছে ৰ'টেশ্যন মানে হৈ গ'ল যোনটো আৰ্থে নিজৰ এক্সেছত মানে ঘূৰে ঠিক আছে আৰু ৰিভলিউশ্যন মানে হৈ গ'ল এই যেতিয়া আৰ্থে গোটেই এই পৃথিৱীৰ চক্কৰ মানে ছানৰ চক্কৰ লগাই যে 365 ডেজত সেইটোক মানে ৰিভলিউশ্যন বুলি কয় ঠিক আছে আৰু ৰ'টেশ্যন হৈ গ'ল নিজৰ এক্সেছত যোনটো ঘূৰে 24 আৱাৰ্ছত যোনটো ঘূৰে সেইটো হৈ গ'ল ৰিভলিউশ্যন সেইটো হৈ গ'ল ৰ'টেশ্যন আৰু যোনটো মানে এই 365 ডেজত ঘূৰে সেইটো হৈ গ'ল ৰিভলিউশ্যন গতিকে গোটেইকেইটা শুদ্ধ হয় গতিকে আমাৰ অপশ্যনটো ডিটো কাৰেক্ট হৈ যাব 1 2 3 4 5 6 ঠিক আছে তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈ গ'ল কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট তলৰ ষ্টেটমেণ্টকেইটা মানে চাব কৈছে আৰু কৈছে যে হুইচ অফ দিছ ষ্টেটমেণ্ট আৰ কাৰেক্ট কোনটো কাৰেক্ট হয় বুলি সুধিছে ঠিক আছে কাৰেক্টটো ইনকাৰেক্ট চাই ল'ব কেতিয়াবা ইয়াত ইনকাৰেক্ট বুলি দি দিয়ে তাৰপিছত প্ৰথমতে কৈছে যে মষ্ট মেগমা আৰ কম্বিনেশ্যন অফ দ্য লিকুইড চলিড এণ্ড গেছ ডেট ইজ দ্য কাৰেক্ট যোনটো আমাৰ মেগমা ঠিক আছে এখন পৃথিৱীৰ ছাৰ্ফেচ হয় ইয়াত তলত যোনখিনি মেগমা আছে এই মেগমাখিনি কি হয় আমাৰ যোনখিনি মেগমা ওলাব এই মেগমাখিনি আমাৰ কম্বিনেশ্যন অফ লিকুইডো আছে চলিড আছে গেছ আছে এইটো শুদ্ধ ঠিক আছে নেক্সট যদি যাওঁ ৱাটাৰ ভেপৰ কাৰ্বন ডাই অক্সাইড আৰ দ্য প্ৰিন্সিপাল গেছেছ ডিজলভ ইন দ্য মেগমা য়েছ ডেট ইজ অলছ' কাৰেক্ট কাৰণ এই মেগমাত ৱাটাৰ ভেপৰ কাৰ্বন ডাই অক্সাইড এইখিনি মানে প্ৰিন্সিপাল গেছেছ হয় ঠিক আছে এইখিনি প্ৰিন্সিপাল গেছেছ হয় প্ৰিন্সিপাল গেছ বুলি ক'ব গ'লে ইয়াত কি পৰা থাকে ইয়াত থাকে আমাৰ লাভা তাৰপিছত ডাষ্ট গেছেছ থাকিব গেছেছৰ ভিতৰত কি থাকিব ছালফাৰ কম্পাউণ্ড থাকিব ছালফাৰ কম্পাউণ্ড থাকিব তাৰপিছত কাৰ্বন ডাই অক্সাইড থাকে কাৰ্বন ডাই অক্সাইড থাকে CO2 নহয়
য়েছ CO2 হয় কাৰ্বন ডাই অক্সাইড থাকিব তাৰপিছত থাকিব আমাৰ কি গেছ যেনে ফৰ এক্সাম্পল আমাৰ ৱাটাৰ ভেপৰ থাকিব ঠিক আছে ৱাটাৰ ভেপৰ এই গোটেইখিনি মানে এই যোনখিনি আমাৰ মেগমাত আছে গোটেইখিনি মানে সোমাই থাকে মানে ঠিক আছে ছালফাৰ থাকিব কাৰ্বন থাকিব ৱাটাৰ ভেপৰ থাকিব এনেধৰণৰ গতিকে এইটো শুদ্ধ হয় প্ৰিন্সিপাল গেছ কৈছে কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ ভেপৰ ঠিক আছে তো 3 নম্বৰটো যদি অপশ্যনটো চাওঁ ইয়াত কৈছে যে দ্য মেগমা ইজ হটাৰ দেন দ্য চিলিচিছ মেগমা ঠিক আছে আৰু এইটোও শুদ্ধ হয় মানে মেগমাটো হটাৰ হয় ঠিক আছে আৰু এইটো চিলিকিক মেগমাতকৈ হটাৰ হয় ঠিক আছে আচলতে ইয়াত বস্তু এটা থাকি গৈছে ইয়াত বেচাল্টিক হ'ব লাগিছিলে বেচাল্টিক মেগমা ঠিক আছে বেচাল্টিক মেগমা কথা কৈছে বেচাল্টিক মেগমা মানে চবতকৈ হটাৰ হয় মানে ঠিক আছে চবতকৈ গৰম হয় গতিকে এইটো অপশ্যনটো শুদ্ধ হয় বেচাল্টিক মেগমা এইটো বেচাল্টিক মেগমা হৈছিলে বেচাল্টিক মেগমা ইজ হটাৰ দেন দ্য চিলিচিক মেগমা ঠিক আছে তাৰপিছত আমি যদি অপশ্যন 4টো চাওঁ অপশ্যন 4টো কি দিছে আমি এবাৰ পঢ়ি লওঁ অপশ্যন 4টো দিছে যে দ্য মেগমা চলিডিফাইড বিটুইন দ্য চেডিমেণ্টাৰী ৰক্স ইন এ হৰাইজণ্টেল পজিশ্যন ইজ ন'ন ইজ চিল ঠিক আছে তো এই বস্তুটো যদি আমি চাওঁ কুৱেশ্যনটো এইটো ভুল হৈছে এইটো ডাইৰেক্ট হ'ব লাগিছিলে ঠিক আছে এইটো মানে DYKE আছিলে কুৱেশ্যনটো ঠিক আছে সৰি DY নহয় DI তো কৈছে যে দ্য মেগমা চলিডিফাইড বিটুইন দ্য চেডিমেণ্টাৰী ৰক ইন এ হৰাইজণ্টেল পজিশ্যন ইজ ন'ন এজ ডাইক এইটো কুৱেশ্যনটো যদি আমি চাওঁ তেতিয়াহ'লে এই কুৱেশ্যনটো শুদ্ধ নহয় কাৰণ এইটো হৰাইজণ্টেল নহয় আচলতে এইটো হ'ব কি এইটো আচলতে ভাৰ্টিকেল মানে এনেকৈ হয় মানে বস্তুটো ঠিক আছে এইটো হৰাইজণ্টেল নহয় এইটো এনেকৈ হয় ভাৰ্টিকেল টাইপ ঠিক আছে পাৰপেণ্ডিকুলাৰ হয় মানে হৰাইজণ্টেল পজিশ্যন নহয় এইটো যদি দেখা যাওঁ যেতিয়া মানে এখন এক মিনিট ঠিক আছে এইখন যদি আমাৰ পৃথিৱীৰ ছাৰ্ফেচ হয় ঠিক আছে এইখন যদি আমাৰ পৃথিৱীৰ ছাৰ্ফেচ হয় ইয়াত যেতিয়া মেগমা আহে ঠিক আছে মেগমা ওলাই আহে এনেকৈ ওলাই আহে ঠিক আছে এনেকৈ এই ধৰণৰ ওলাই আহিব এনেকৈ ওলাই অহাৰ লগে লগে এই মেগমাখিনি কি হ'ব এই যোনখিনি ওলাই আহিব এইখিনি চলিডিফাই হৈ যাব মানে এইখিনি মানে কি হ'ব ঠাণ্ডা হৈ যাব মানে ঠাণ্ডা হৈ যোৱাৰ লগে লগে এইখিনি গোট মাৰি যোৱাৰ লগে লগে এই বস্তুটোৰ কথাই কৈ আছে এইটোক মানে যেতিয়া বহুত দীঘল ষ্ট্ৰাকচাৰ হৈ যায় মানে বহুত ডাঙৰ ষ্ট্ৰাকচাৰ এটা হয় মানে এনেকুৱা দীঘলীয়াকৈ আৰু এইটো পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ ঠিক আছে এই ছাৰ্ফেচটো পাৰপেণ্ডিকুলাৰ হয় ঠিক আছে আৰু ইয়াত কৈছে হৰাইজণ্টেল কৈছে যোনটো শুদ্ধ নহয় গতিকে এইটো মেগমা চলিডিফাইড বিটুইন দ্য চেডিমেণ্টাৰী ৰক্স ইন এ পাৰপেণ্ডিকুলাৰ পজিশ্যন ইজ ন'ন এজ ডাইক বাট নট এজ এ হৰাইজণ্টেল ঠিক আছে এইটো মানে এনেকুৱা বেকা নহয় এইটো আচলতে এটা এনেকৈ ষ্ট্ৰাকচাৰ ঠিক আছে এটা মানে পিলাৰ লাইক ষ্ট্ৰাকচাৰ হৈ যায় মানে এটা ভাৰ্টিকেল ঠিক আছে গতিকে এইটো অশুদ্ধ গতিকে যদি 4টো অশুদ্ধ হৈ যায় তেতিয়াহ'লে আমাৰ 4 অপশ্যনটো কাটি দিলোঁ এইটো কাটি দিলোঁ কাৰেক্ট আনচাৰ ইজ 1 2 and 3 ঠিক আছে অপশ্যন নম্বৰ এ আৰু এইটোকে মানে ডাইক বুলি কয় ঠিক আছে এইটো কি বুলি কওঁ আমি ডাইক বুলি কওঁ তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ কিমান 8 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য আৰ্থকুৱেকটোৰ ওপৰত মানে এই ষ্টেটমেণ্টটো চাব কৈছে কি কৈছে দ্য ইণ্টেনচিটি আৰু ইয়াত সুধিছে হুইচ অফ দ্য ষ্টেটমেণ্ট ইজ কাৰেক্ট গতিকে কাৰেক্টটো চাই ল'ব প্ৰথমতে এইটো চাব তাৰপিছত এইটো চাব তাৰপিছতে কুৱেশ্যনৰ অপশ্যনকেইটা চাব নহ'লে আপোনালোকৰ এটা ভুল বনি যাব ঠিক আছে ইয়াত যদি ইনকাৰেক্ট কেনেকৈ দি দিয়ে আপোনালোকৰ কুৱেশ্যনে ভুল হৈ যাব গোটেইটো তাত কৈছে যে ইণ্টেনচিটি অফ দ্য আৰ্থকুৱেক ইজ মেজাৰ্ড অন মাৰ্কেলি স্কেল ত' মাৰ্কেলি স্কেল যোনটো আছিলে সেইটো কি কয় ইণ্টেনচিটিটো জোখা হয় বুলি কৈছে হুইচ ইজ কাৰেক্ট ঠিক আছে
কাৰণ এইটো মাৰ্কেলি স্কেলৰ দ্বাৰা এই আৰ্থৰ ইণ্টেনচিটিটো জোকা হয়। তাৰপিছত কৈছে যে দ্য মেগনিটিউড অফ দ্য আৰ্থ কুৱেক ইজ মেজাৰ্ড বাই এনাৰ্জি ৰিলিজ। যোনটো মানে আৰ্থে এনাৰ্জি ৰিলিজ কৰে সেইটো মেগনিটিউড বুলি কোৱা হয়, ঠিক আছে। এইটো শুদ্ধ হয়, কাৰণ আৰ্থে যোনটো আৰ্থকুৱেকৰ দ্বাৰা যোনটো এনাৰ্জি ৰিলিজ কৰে সেই এনাৰ্জিটো সদায় মেগনিটিউড বুলি কোৱা হয়, ঠিক আছে। দ্য মেগনিটিউড অফ দ্য আৰ্থকুৱেক বুলি কয় যে সেইটো মানে যোনটো এনাৰ্জি ৰিলিজ কৰিছে মানে আৰ্থকুৱেকটোৱে। তো এইটো শুদ্ধ, গতিকে এইটোতো ভুল হৈ গ'ল, এইটো নহ'বই। তাৰপিছত অপশ্যন 1 এইটো নহ'ব। আমাৰ ইয়াত গমেই পোৱা গৈছে যে অপশ্যন 1, 2 and 3টো কাৰেক্ট হৈ যাব, ঠিক আছে। আপোনালোকে বেলেগ দুটা অপশ্যন নপঢ়ি ল'ব, কাৰণ যেতিয়া অট'মেটিকলি অপশ্যন দুটা শুদ্ধ হৈ যোৱাৰ লগে লগে ইয়াত কিন্তু নাই, 1 অপশ্যনটো নাই, ঠিক আছে। এইটো হৈ গ'ল এলিমিনেট। তাৰপিছত ইয়াত 2 অপশ্যনটো ইয়াত নাই, এইটো এলিমিনেট হৈ গ'ল। ইয়াত 3 অপশ্যনটো নাই, ইয়াত 2 অপশ্যন নাই, এইটো এলিমিনেট হৈ গ'ল। গতিকে আমাৰ 1, 2, 3 কাৰেক্ট হ'ব। তথাপি চাই লওঁ এবাৰ। দ্য আৰ্থকুৱেক মেগনিটিউড আৰ বেছড অন দ্য ডাইৰেক্ট মেজাৰমেণ্টছ অফ দ্য এম্প্লিটিউড অফ দ্য চেচমিক ৱেভছ। তো এইটো অপশ্যনো মানে শুদ্ধ হয়, ঠিক আছে। গতিকে আপোনাৰ বাকীখিনি চাব দৰকাৰে নাই, আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰাই কৰিব পাৰিব বস্তুবোৰ এলিমিনেট মেথডৰ সহায়ত। তো আৰ্থকুৱেক মেগনিটিউডছ আৰ বেছড অন দ্য ডাইৰেক্ট মেজাৰমেণ্টছ অফ দ্য এম্প্লিটিউড অফ দ্য চেচমিক ৱেভছ। এইটো শুদ্ধ হয় মানে, ঠিক আছে। যোনটো আমাৰ আৰ্থকুৱেকৰ মেগনিটিউড আছে সেইটো মানে যোনটো এম্প্লিটিউড অফ চেচমিক ৱেভছৰ যোনটো ডাইৰেক্ট মেজাৰমেণ্টছ আছে তাৰ ওপৰত ডিপেণ্ড কৰা হয়, ঠিক আছে। আৰু লাষ্টত যোনটো কৈছে যে দ্য ৰিক্টাৰ স্কেল ইজ হোল নাম্বাৰ ডেমনষ্ট্ৰেট 100-fold ইনক্ৰিজ অফ দ্য এমাউণ্ট অফ দ্য এনাৰ্জি ৰিলিজ। যোনটো ৰিক্টাৰ স্কেলত মানে এইটো শুদ্ধ নহয় মানে, এইটো কাৰণ 10-10কৈ বাঢ়ি যায়, 10x বাঢ়ি যায়, ঠিক আছে। আৰু যেতিয়া দুটাৰ মাজতহে হ'ব যেতিয়া 100x হয়গৈ, ঠিক আছে। এইটো অশুদ্ধ। ফৰ এক্সাম্পল ধৰক আপোনালোকৰ ফালে 5 মেগনিটিউড আৰ্থকুৱেক আহিলে, 6 মেগনিটিউড আৰ্থকুৱেক, এই দুটাৰ মাজত ডিফাৰেঞ্চ কিমান জানে? 10x হয়। বোলে 7 মেগনিটিউড আহিলে তাৰপিছত 9 মেগনিটিউড আহি গ'ল বোলে, তো ইয়াৰ মাজতে 100x হয়, ঠিক আছে। গতিকে এইটো শুদ্ধ নহয়। আৰু ইয়াত আপোনালোকে 1, 2, 2 কৰোঁতে মানে আপোনালোকৰ ৰাইট আনচাৰ ওলাই যাব, ঠিক আছে। অপশ্যন নাম্বাৰ এ ইজ কাৰেক্ট। তাৰপিছত আহি গ'ল কুৱেশ্যন নাম্বাৰ 9, দ্য কনচিডাৰ অফ দ্য ফলোইং ষ্টেটমেণ্ট মেড এবাউট দ্য ছেডিমেণ্টেৰী ৰকছ। যিটো ছেডিমেণ্টেৰী ৰক হৈছে তাৰ ওপৰত কৰিব কৈছে আৰু কোনটো কাৰেক্ট হয় বুলি সুধিছে, ঠিক আছে। তো প্ৰথমতে কৈছে দ্য ছেডিমেণ্টেৰী ৰকছ আৰ ফৰ্মড এট দ্য আৰ্থ ছাৰ্ফেচ বাই দ্য হাইড্ৰলজিকেল ছিষ্টেম, ঠিক আছে। তো যোনটো কোৱা হৈছে যে আমাৰ ছেডিমেণ্টেৰী যোনটো ৰকটো সেইটো হাইড্ৰলজিকেল ছিষ্টেমৰ দ্বাৰা গঠন হৈছে বুলি কৈছে। হাইড্ৰ মানে কি? হাইড্ৰ বুলি ক'লে গম পাব সেইটো ৱাটাৰ লগত ৰিলেটেড কিবা থাকিব মানে, ঠিক আছে। আৰু ছেডিমেণ্টেৰী ৰকটোতো হাইড্ৰলজিকেল ছিষ্টেমৰ লগত জড়িত হয়, কাৰণ ছেডিমেণ্টেৰী ৰকটোতো মানে যোনটো ৱেডাৰিং তেনেধৰণৰ লগত কথা জড়িত হৈ থাকে, ঠিক আছে। ৱেডাৰিঙৰ সহায়তে হয়, তো এইটো মানে হাইড্ৰলজিকেল ছিষ্টেমৰ লগত জড়িত হয়, ঠিক আছে। এইটো অপশ্যন 1 ইজ কাৰেক্ট। 1 ইজ কাৰেক্ট হোৱাৰ লগে লগে অপশ্যন চি ইজ এলিমিনেটেড। তাৰপিছত হৈছে দ্য ফৰ্মেশ্যন অফ দ্য ছেডিমেণ্টেৰী ৰকছ ইনভলভছ দ্য ৱেডাৰিং অফ দ্য প্ৰি এক্সিষ্টিং ৰক। আৰু আমি যদি ক'ব যাওঁ এইটো শুদ্ধ, কাৰণ যোনটো প্ৰি এক্সিষ্টিং ৰক আছে, আমি ৰক যদি ক'ব যাওঁ আমাৰ 3 ধৰণৰ ৰক আছে তাত, ঠিক আছে। এটা হ'ল ইগনিয়াছ ৰক, তাৰপিছত হৈ গ'ল মেটামৰ্ফিক ৰক, তাৰপিছত হৈ গ'ল ছেডিমেণ্টেৰী ৰক। গতিকে 3টা ৰক আছে আমাৰ। ইগনিয়াছ ৰক যোনটো ডাইৰেক্ট মানে লাভা মেগমা ওলাই কিনি যোনটো চলিডিফাই হৈ কিনি যোনটো বনে। তাৰপিছত মেটামৰ্ফিক ৰকটো হৈ গ'ল সেই যোনখিনি এক্সিষ্টিং ৰক আছে, ধৰক ছেডিমেণ্টেৰী ৰকে হওক নহ'লে ইগনিয়াছ ৰকে হওক, যোনখিনি মানে বছৰ বছৰ ধৰি কিনি প্ৰেছাৰৰ বাবে বনি যায় মানে মেটামৰ্ফিক ৰক। ফৰ এক্সাম্পল মাৰ্বলছ, এইখিনি মানে যুগ মানে বছৰ বছৰ ধৰি কিনি মানে যোনটা এটা হেঁচাৰ ফলত মানে চাবৰ ফলত মানে বনায়, এইখিনি মেটামৰ্ফিক ৰক হয়, ঠিক আছে। মাৰ্বল মানে একদম পূৰা বহুত প্ৰেছাৰৰ ফলত বনিছে মানে। তাৰপিছত ছেডিমেণ্টেৰী ৰক যোনখিনি আমাৰ ইগনিয়াছ ৰক আছে, সেই বস্তুখিনিয়ে যেতিয়া ৱেডাৰিং হয় মানে এই ৱেডাৰিঙৰ ফলত মানে এই ছেডিমেণ্টেৰী ৰকটো বনে, ঠিক আছে। গতিকে এইটোতো আমাৰ চালোঁ। ছেকেণ্ডটো হৈছে ফৰ্মেশ্যন অফ দ্য ছেডিমেণ্টেৰী ৰকছ ইনভলভছ দ্য ৱেডাৰিং অফ দ্য প্ৰি এক্সিষ্টিং ৰক, মানে আগত যোনটো ৰক এক্সিষ্ট আছিলে সেই ৰকটোৰ পৰাই ছেডিমেণ্টেৰী ৰক বনিছে, সেইটো অপশ্যন শুদ্ধ। গতিকে ইয়াত এইটো এলিমিনেট হৈ যাব, কাৰণ ইয়াতো অপশ্যন নাই, ঠিক আছে। এতিয়া বাচি গ'ল এ এন
ডি তো আমি চাওঁ sedimentary rock contains fossils yes that is also correct the sedimentary rocksত মানে fossils থাকিব পাৰে মানে ঠিক আছে থাকে মানে that is also correct যদি আমি এতিয়া আমাৰ শুদ্ধ আনচাৰটো ওলাই গ'ল অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট আকৌ নেক্সটত নাচালেও হ'ব মানে ঠিক আছে তো কৈছে ছেডিমেণ্টাৰী ৰক্স টাইপিকেলি অকাৰ্ছ ইন লেয়াৰ্ছ ঠিক আছে আৰু এই ছেডিমেণ্টাৰী ৰক্স মানে লেয়াৰকৈ থাকে মানে এইটো শুদ্ধ হয় গতিকে অল 4 অপশ্যন ইজ কাৰেক্ট কিন্তু আমি 3টা অপশ্যন চাই কিনে আমাৰ টাইম বচাই দিব পাৰিম মানে ধৰক 20-30 ছেকেণ্ড বচাই দিব পাৰিম মানে এইটো নোচোৱাকৈ ঠিক আছে আমাৰ অপশ্যন ডি ইজ কাৰেক্ট তাৰপিছত নেক্সট আমাৰ 10 নম্বৰ কুৱেশ্যন আইডেণ্টিফাই দ্য কাৰেক্ট অৰ্ডাৰ ইন দ্য অফ দ্য প্ৰচেছ অফ দ্য ছইল ইৰ'জন ফ্ৰম দ্য ফলোইং ঠিক আছে ছইল ইৰ'জন কথা কোৱা হৈছে আৰু ইয়াত বিশেষকৈ ৱাটাৰৰ পৰা যোনটো ছইল ইৰ'জন হয় সেইটো কথা কোৱা হৈছে ঠিক আছে তো আমি যদি চাওঁ ইয়াত কাৰেক্ট অৰ্ডাৰটো চাব গৈছে মানে ঠিক আছে যোনটো ছইল ইৰ'জনৰ প্ৰচেছ হয় তো প্ৰথমতে কি হয় ইয়াত স্প্লেছ ইৰ'জন হয় মানে যোনটো মানে বৰষুণৰ পানী টোপাল এনেকৈ পৰিব তাৰ পৰা মানে কি হ'ব মাটিখিনিত যেতিয়া মাটিত এনেকৈ পৰিব পানী পৰিব টোপাল পৰিব ইয়াৰ মাটিখিনি মানে স্প্লেছ হৈ যাব মানে ঠিক আছে তো সেইটোক স্প্লেছ ইৰ'জন বুলি কোৱা হয় তো প্ৰথমতে স্প্লেছ ইৰ'জন আহিব তো গতিকে এইটোতো ভুল এইটোও ভুল এইটো ভুল এইটোৱে শুদ্ধ হ'ব গতিকে বেলেগকেইটা নাচালেও হ'ব আপোনালোকে ঠিক আছে আৰু আপোনালোকে এনেকৈ চালে গম পাব যোনটো গালি ইৰ'জন হয় গালি ইৰ'জন মানে কি যেতিয়া মানে পানী পৰি এটা গালি ফৰ্ম কৰিব মানে গালি ফৰ্ম মানে ইয়াৰ পৰা একদম পানী একদম বৈ যাব মানে একদম পূৰা ডাঙৰ মানে এই বস্তুটো তো এইটোতো কেতিয়াও হ'ব নোৱাৰে ন এইটো লাষ্টতে আছে তো এইটোৰ পৰা আপোনালোকে গম পাব এটা গালি ফৰ্ম কৰিব যেতিয়া গালি মানে এইটো আপোনালোকে জিঅ'গ্ৰাফীত পঢ়িব পাব গালি মানে কি যেতিয়া পানী বৈ ডাঙৰ মানে এনেকৈ পানী যোৱা বহুত ডাঙৰ গালি এটা বনিব আৰু বহুত ডাঙৰ খালৰ নিচিনা বস্তু এটা বনিব সেইটো গালি বুলি কোৱা হয় ঠিক আছে তো সেইটোৱে তো প্ৰথমটো চালে আপোনাক গম পাব স্প্লেছ ইৰ'জন তাৰপিছত চিট ইৰ'জন আহিব তাৰপিছত ৰিল ইৰ'জন আহিব তাৰপিছত গালি ইৰ'জন আহিব প্ৰথম আপোনালোকে এইটো চায়ে গৈ পাৰিব আৰু যদি আপোনালোকে ইয়াতকৈ জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ মানে মিনিংখিনি আপোনালোকে জিঅ'গ্ৰাফী ষ্টেটিক পাৰ্টত পঢ়ি ল'ব ঠিক আছে এক্সপ্লেইন কৰিলে ৰেডি হৈ যাব তাৰপিছত হৈ গ'ল আমাৰ শেষৰটি প্ৰশ্ন আজি মেটছ দ্য লিষ্ট 1 এণ্ড লিষ্ট 2 এণ্ড ছিলেক্ট দ্য কাৰেক্ট আনচাৰ 1999 আহিছিলে ক'ব নোৱাৰে আহি যাব পাৰে পৰীক্ষাত তো লিষ্টত মানে ভলকেনিক মাউণ্টেইনখিনিৰ নাম দিয়া আছে আৰু লিষ্টটোত মানে কাণ্ট্ৰিখিনিৰ নাম দিয়া আছে ঠিক আছে তো ইয়াৰ পৰা আমি চাব জানো আমাৰ ইয়াৰ পৰা মাউণ্ট ৰেইনাৰ আছে তাৰপিছত মাউণ্ট এটনা আছে তাৰপিছত পেৰিকাটিন আছে তাল আছে তো আমি প্ৰথমতে আমি চাবলৈ যাব লাগিব আমি মাউণ্ট এটনা যোনটো ফেমাছ হয় তো মাউণ্ট এটনা আমি জানো ক'ত আছে এইটো ইটালীত আছে হয়নে তো প্ৰথমটো আছে আমাৰ ইটালীত আছে মাউণ্ট এটনা যিহেতু আমাৰ ইটালীত আছে চৰি মাউণ্ট এটনা য়েছ মাউণ্ট এটনা ক'ত আছে মাউণ্ট এটনা আছে আমাৰ ইটালী য়েছ কাৰেক্ট ডেট ইজ কাৰেক্ট মাউণ্ট এটনা আছে আমাৰ ইটালীত ঠিক আছে তো এইটো আমি চাই লোৱাৰ লগে লগে আমি কি অপশ্যন লিখ কৰিব পাৰোঁ বিৰ লগত 1 2 এইটো ওলাই আছে B1 তো আমাৰ ডাইৰেক্ট এইটো কাৰেক্ট হৈ যাব আপোনালোকে মানে বাকীখিনি যদি দেখি পায় এনেকৈ ভয় খাই যাব ন মাউণ্ট ৰেইনাৰ দেখি পাইছে মাউণ্ট পেৰিকাটিন দেখি পাইছে মাউণ্ট তাল দেখি পাইছে কিন্তু ফেমাছটো কোনো মাউণ্ট এটনা হয় মাউণ্ট এটনাটো আপোনালোকে দেখিয়ে গম পাব ইটালীত আছে বুলি আৰু ইটালীত থকাৰ লগে লগে আপোনালোকৰ ডাইৰেক্ট বিৰ লগত 1 মেটচ হৈ আছে B1 মেটচ হৈ আছে ইয়াত চাবলৈ যাব আপুনি B1 ক'তছে অকল এটাতে অপশ্যন আছে B1 তো এইটোৱে কাৰেক্ট হৈ যাব আৰু লগতে আপোনালোকে জানি থ'ব ভাল এইটো মাউণ্ট যোনটো ৰেইনাৰ আছে মাউণ্ট ৰেইনাৰ ক'ত আছে মাউণ্ট ৰেইনাৰ আছে USA ঠিক আছে তাৰপিছত যোনটো আমাৰ মাউণ্ট পেৰিকাটিন ক'ত আছে মাউণ্ট পেৰিকাটিন আছে আমাৰ মেক্সিকোত ঠিক আছে তাৰপিছত তাল ক'ত আছে ফিলিপাইনছত ঠিক আছে আৰু ৰেইনাৰ আছে আমাৰ USA আৰু এটনা আছে ইটালীত আৰু এটনাটো দেখাৰ লগে লগে আপোনালোকে গম পাবই যে অপশ্যন বি ইজ কাৰেক্ট তো গতিকে আমাৰ আজি এইখিনি আছিলে জিঅ'গ্ৰাফিৰ কুৱেশ্যন যোনখিনি BOQত আহিছিলে আৰু এইখিনি আপোনালোকক বিশেষভাৱে সহায় কৰিব পৰীক্ষাৰ প্ৰিলিমছটো ক্লিয়াৰ কৰিবৰ বাবে জিঅ'গ্ৰাফি পৰ্চনৰ পৰা গতিকে আজিলৈ ইমানেই আছিল সামৰিছোঁ ইমানতে ধন্যবাদ